নমস্কাৰ। আজি মই আপোনালোকলৈ ল'ৰা ছোৱালীৰ টিফিনতো এইদৰে দিব পাৰিব আৰু যিকোনো সময়ত আপোনালোকে চাহৰ লগতো এইদৰে নাস্তাৰ বা স্নেক্স হিচাপে খাব পাৰিব। বহুত বেছি টেষ্টি হয়। এয়া মই আটাৰে বনাইছোঁ। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। এয়া মই প্ৰথমতে ষ্টাফিংখিনি ৰেডি কৰি ল'ম। এয়া মই আধা চামুচ গোটা জিৰা লৈছোঁ, এচামুচ গোটা ধনিয়া লৈছোঁ। মছলা আপোনালোকৰ সোৱাদ অনুযায়ী দিব পাৰিব। আধা চামুচ এয়া মই পাঁচফোৰণ দি দিছোঁ। এতিয়া ইয়াতে মই দুটা ইলাচি দি দিছোঁ, দুটা শুকান জলকীয়া দি দিছোঁ, সৰু এটুকুৰা ডালচেনি দি দিছোঁ, দুটা লং দি দিছোঁ আৰু মই ইয়াতে 4টা জালুক দি দিছোঁ। জ্বলা আপোনালোকৰ হিচাপত দি দিব। এই মছলাখিনি আপোনালোকে বেছি ভাজিব নালাগে, অলপ গৰম কৰি ল'ব। গৰম কৰি এইদৰে ভাজিলে হৈ যাব। এইখিনি মোৰ ভজা হৈ গ'ল। এতিয়া এইখিনি নমাই ঠাণ্ডা কৰি মই গুড়ি কৰি ল'ম। একেবাৰে মিহি গুড়ি কৰিব নালাগে, অলপ গোটা গোটা থাকিলে এই মছলাখিনি খাবলৈ আৰু ভাল লাগে। সেইকাৰণে আপোনালোকে মিহিকৈ পিচি নল'ব, অলপ গোটা কৰি ৰাখিব। এইখিনি মোৰ হৈ গ'ল। এতিয়া এয়া দেখিছেনে, মই মছলাখিনি এইদৰে ৰেডি কৰি ল'লোঁ। এইদৰে গোটা গোটা থাকিলে ভাল লাগে খাবলৈ। এতিয়া মই এয়া কেৰাহীত তেল দি দিছোঁ। আপোনালোকে মই এচামুচ জোখত তেল দিছোঁ, বেছি খালে 2 চামুচো দিব পাৰিব। তেলখিনি মই ভালদৰে গৰম কৰি ল'ম। এয়া তেল গৰম হৈছে। ইয়াত মই সামান্য পৰিমাণৰ হিং দি দিছোঁ, থাকিলে দিব। এতিয়া মই ডাঙৰ পিঁয়াজ এটা মিহিকৈ কাটি এইদৰে দি দিছোঁ। এতিয়া পিঁয়াজখিনি মই ভালদৰে ভাজি ল'ম। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এয়া মই পিঁয়াজখিনি ভালদৰে ভাজি ল'লোঁ। এতিয়া মই ইয়াতে এচামুচ আদা নহৰু এয়া পিহনাতে পিহি এইদৰে দি দিছোঁ। আদা নহৰুখিনি মই পিঁয়াজৰ সৈতে ভালদৰে ভাজি ল'ম। এতিয়া ইয়াত মই ৰেডি কৰি থৈ দিয়া মছলাখিনি দি দিলোঁ। মছলাখিনি এইদৰে পিঁয়াজৰ সৈতে মই এইদৰে লৰাই লৈছোঁ কেৰাহীখনত। এতিয়া মই ইয়াত জোখমতে হালধি গুড়ি দি দিছোঁ। হালধি গুড়িখিনিও এইদৰে মই অলপ ভাজি লৈছোঁ। এতিয়া ইয়াত মই বাদাম আৰু এয়া মটৰ দি দিছোঁ। জোখমতে নিমখ দি দিছোঁ। এতিয়া এইখিনি মই ভালদৰে ভাজি ল'ম। আপোনালোকৰ ওচৰত বাদাম আৰু মটৰ থাকিলে এইদৰে দি দিব। ল'ৰা ছোৱালী এইদৰে দিলেও খাই ভাল পাব। এয়া মই বাদাম আৰু মটৰখিনি ভালদৰে ভাজি ল'লোঁ। এতিয়া ইয়াত মই দি দিম অলপ পানী। এয়া মই পানী দিছোঁ, বেছি নহয়, 3-4 চামুচ জোখত পানী দিছোঁ। দি আৰু অলপ মই এইদৰে ভাজি ল'লোঁ। ইয়াতে মই দি দিম বইল আলু। আপোনালোকে আলুটো বইল কৰি অলপ ঠাণ্ডা কৰি ল'ব। এয়া মই আলুকেইটা অলপ ভাঙি এইদৰে দি দিছোঁ। এইদৰে দি দিব আপোনালোকে আলুখিনি। এতিয়া মই এইদৰে গোটেই মছলাৰ সৈতে আলু, মটৰ আৰু বাদামখিনি ভালদৰে আৰু লৰাই ল'ম। আলুখিনি অলপ ভাঙি যোৱাকৈ এইখিনি লৈ ল'ব লাগিব।
এইদৰে হেতাখনেৰে মই আলুখিনি এইদৰে গুড়ি কৰি লৈ ল'ম। বহুত বেছি টেষ্টি। আপোনালোকে ল'ৰা ছোৱালীক যদি টিফিন নাখায় এইদৰে দিব, সিহঁতে টিফিন শেষ কৰি খাব। একেবাৰে কম সময়ত বনাব পাৰিব আপোনালোকে। এতিয়া মই গোটেইখিনি ভালদৰে এইদৰে আৰু অলপ ল' ফ্লেমতে মই ভাজি আছোঁ। গেছৰ ফ্লেমটো একেবাৰে ল' কৰি ৰখাব। এতিয়া মই ইয়াতে পিঁয়াজৰ পাত দিছোঁ, কুমলীয়া পাত। থাকিলে দিব, নাথাকিলে নিদিলেও কথা নাই। মই আছিলে সেইকাৰণে দি দিছোঁ। এইখিনি মোৰ ভজা হৈ গ'ল। এতিয়া মই গেছ অফ কৰি ল'ম। এইটো জোখত আপোনালোকে ৰেডি কৰি ল'ব ষ্টাফিংখিনি। মছলা আপোনালোকৰ সোৱাদ অনুযায়ী যি থাকে তাকে দিব পাৰিব। ইয়াত ধনিয়া দি দিছোঁ মই, আৰু পিঁয়াজৰ পাতো দি দিছোঁ। আপোনালোকে থাকিলে যি থাকে দিব পাৰিব। কেঁচা জলকীয়া দি দিছোঁ। এয়া মই ধনিয়া দি দিলোঁ। জ্বলা আপোনালোকৰ হিচাপত দি দিব। মই জ্বলাটো অলপ বেছি দি দিছোঁ। আপোনালোকে কম, ল'ৰা ছোৱালীয়ে কম খালে কমো দিব পাৰিব। এইখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া নমাই ছাইড কৰি থৈ দিম। এয়া মই আটা লৈছোঁ, ৰঙা আটাটো। এয়া এবাটি দিলোঁ, এয়া আধা বাটি। মই 1.5 বাটি লৈছোঁ আটা। আপোনালোকে যিমান পৰিমাণত লাগে সেইখিনি হিচাপত লৈ ল'ব। ইয়াতে মই সামান্য পৰিমাণৰ নিমখ দিছোঁ। টেষ্টমতে নিমখ দিব। নিমখ আমি প্ৰথমতেও ষ্টাফিঙতো দি দিছোঁ, সেইকাৰণে জোখমতে দি দিব। এবাৰ মই গোটেইখিনি ভালদৰে নিমখখিনি আটাৰ সৈতে মিলাই লৈছোঁ। এইদৰে আজি আপোনালোকে আটা মুঠিব নালাগে, একেবাৰে সহজ পদ্ধতিত বনাম। এইদৰে আপোনালোকে বনাই ল'ৰা ছোৱালীক দিলে সিহঁতে খাব। আপোনালোকে বনাবচোন এইদৰে। এতিয়া মই ইয়াতে দি দিম এচামুচ জোখত ৰিফাইন। ৰিফাইনখিনিও মই এইদৰে অকণমান মিলাই লৈছোঁ। ইয়াত মই জোখমতে পানী দি দিছোঁ। এইদৰে আপোনালোকে পানী কম কমকৈ দি মিলাই ল'ব। একেবাৰে পানী যদি বেছিকৈ দিয়ে তেতিয়া গোটা গোটা হৈ থাকিব। অলপ অলপ পানী দি প্ৰথমতে এইদৰে মিলাই যাব। এয়া মই এগিলাচ দি ল'লোঁ। কম কমকৈ দি এইখিনি মিলাই আছোঁ। এয়া মই আৰু আধা গিলাচ লৈছোঁ। এইদৰে কম কমকৈ দি মিলাব দেই। একেবাৰে দি দিলে গোটা গোটা হৈ থাকিব। এইখিনি এইদৰে মই মিলাই ল'লোঁ। ইয়াত মই আৰু পানী দিম। গোটেইখিনি ভালদৰে মিলাই ল'ব লাগিব। কোনো ধৰণৰ গোটা নথকাকৈ এইখিনি মিলাই ল'ব লাগিব। আপোনালোকে কেৱল পানীখিনি কম কমকৈ দি ল'ব। ইয়াত মই টোটেল এগিলাচ আৰু আধা, 1.5 গিলাচ পানী দি দিছোঁ। আৰু 1.5 বাটি আটা লৈছিলোঁ। আটা আপোনালোকে যিমান লয়, মানে পানীটো আপোনালোকৰ আটাটোৰ লগত কথা। আপোনালোকে পানী কম বেছি পৰিমাণেও ল'ব পাৰে। এয়া মই হুইস্কৰ সহায়ত ভালদৰে মিলাই আছোঁ। কোনো ধৰণৰ গোটা নথকাকৈ। কিবা কাৰণত আপোনালোকৰ যদি গোটা থাকি যায় তেতিয়া চালনীত চালি ল'ব। ভালদৰে এইদৰে আপোনালোকে কম কমকৈ পানী দি মিলাই ল'লে তেতিয়া গোটা গোটা নাথাকে। মই এয়া দেখিছেনে, এইটো জোখত ৰখাব লাগিব। কোনো ধৰণৰ গোটা নথকাকৈ। জোখটো মই দেখাই দিলোঁ আপোনালোকে এইদৰে এইটো জোখত ৰখাই ল'ব। মই আজি বনাম এইটো বটলত। আপোনালোকে পানীৰ বটলো ল'ব পাৰে, যিকোনো বটল। চফা বটল এটা হ'লেই হয়। এয়া মই চচৰ বটল এটা লৈছোঁ। এই বটলটোত মই ভৰাই লৈছোঁ।
ঢাকনিখন লৈছোঁ, ঢাকনিখন এটা ফুটা কৰি লৈছোঁ। কাপোৰ চিলোৱা বেজি এটাৰে আপোনালোকে এইদৰে ফুটা এটা কৰি ল'ব, ঢাকনিখন ভালদৰে মাৰি ল'ব। এতিয়া মই এয়া ননষ্টিকৰ কেৰাহী এখন লৈছোঁ, আপোনালোকে তাৱাতো বনাব পাৰে, যি সুবিধা হয় সেইটোৱে বনাব। এতিয়া মই এইদৰে দি গৈছোঁ, দেখিছেনে? একেবাৰে সহজ পদ্ধতিত বনাম, কম সময়ত বনাব পাৰিব। এইদৰে মই দি দিছোঁ। আপোনালোকে এইদৰে দি 20-25 ছেকেণ্ড আপোনালোকে ৰৈ দিব। এয়া দেখিছেনে? এতিয়া মই এইটো হৈ গ'ল, এইদৰে উঠাই দিম। এয়া দেখিছে? এতিয়া মই ছাইড কৰি এইটো থৈ দিম। আৰু এটা দেখাই দিছোঁ। এইদৰে দি দিব, একেবাৰে সহজতে বনাব পাৰিব। এইদৰে 20-25 ছেকেণ্ড এইদৰে ৰৈ দিলে এইটো হৈ যায়। এয়া দেখিছেনে? মই নমাই ল'লোঁ। এয়া মই দুটা আপোনালোকক দেখাই দিলোঁ। এইদৰে মই গোটেইকেইটা ৰেডি কৰি ল'ম, যিমানখিনি হয়। এয়া মই ৰেডি কৰি ল'লোঁ। এয়া দেখিছেনে? এইটো জোখত হৈ যাব। একেবাৰে টেষ্টি, আপোনালোকে বনালে নিশ্চয় গমেই পাব। এতিয়া মই কিদৰে বনাম, এয়া মই এটা লৈছোঁ আৰু এটা মই ইয়াৰে এইদৰে দি লৈছোঁ। এয়া দেখিছেনে? আপোনালোকে ভালদৰে চাই যাব। দুইটা ছাইড এইদৰে মই মাজতে অলপ দি দিছোঁ। এয়া দেখিছে? এতিয়া মই ইয়াতে ৰেডি কৰি থৈ দিয়া ষ্টাফিংখিনি এইদৰে মই দি দিছোঁ। এতিয়া ছাইডতে এইদৰে দি দিব। দি ইয়াৰে মই এইটো চেপত বনাই যাম। আপোনালোকে চেপ যিদৰে ভাল পায় সেইদৰে বনাব পাৰিব। মই এই জোখতে বনাম। ইয়াত মই আটা আৰু পানীৰ এটা ঘোল ৰেডি কৰিছোঁ। এইটো জোখত আপোনালোকে অকণমান লগাই দিম, যাতে ভাজিলে খোল খাই নাযায়। বেছিও লগাব নালাগে, এইদৰে অলপ লগাই দিব। দি এইটো ছাইড এইদৰে দি দিব। এয়া দেখিছেনে? এটা কিমান ধুনীয়া স্নেক্স হৈ গ'ল। এইদৰে আপোনালোকে এটা পাৰি ল'ব আৰু এটা দি দিব। ছাইড দুটা এইদৰে মাজতে দুইটা ছাইড আনি এইদৰে লগাই ল'ব। একেবাৰে ছাইডত ষ্টাফিং দি দিব। এতিয়া এইদৰে ভাজ এটা দি গ'লেই হৈ গ'ল। একেবাৰে সহজ, আপোনালোকে বনাব এইদৰে। ল'ৰা ছোৱালী দেখিয়ে খাওঁ খাওঁ কৰিব। এয়া দেখিছেনে? ইয়াতে অলপ আটাৰ ঘোল লগাই দিলে যেতিয়া খোল খাই নাযায়। এয়া মই দুটা আপোনালোকক দেখাই দিলোঁ। এইদৰে মই গোটেইকেইটা ৰেডি কৰি ল'ম, লৈ মই ভাজিব ৰেডি কৰি ল'ম। এয়া মই ৰেডি কৰি ল'লোঁ। এতিয়া মই কেৰাহীত এয়া তেল দি দিছোঁ। তেলখিনি গৰম কৰি লৈছোঁ। গৰম কৰি গেছৰ ফ্লেমটো ল' টু মিডিয়ামত ৰখাইছোঁ। এতিয়া মই এইদৰে দি গৈছোঁ। বহুত টেষ্টি, আপোনালোকে বনালে নিশ্চয় গমেই পাব। ল'ৰা ছোৱালীক দিব টিফিনত, সিহঁতে টিফিন শেষ কৰি খাব। এইদৰে মই দি গৈছোঁ। অলপ সময় এইদৰে আপোনালোকে লৰাবই নালাগে, অলপ মই মচমচীয়াকৈ ভাজিম। এয়া কাটা চামুচখনেৰে এয়া লুটিয়াই দিছোঁ। এয়া দেখিছেনে? এইদৰে গেছৰ ফ্লেমটো আপোনালোকে একেবাৰে ল' টু মিডিয়ামত ৰখাব, হাই কৰি নিদিব। এইদৰে মই আৰু অলপ সময় থৈ দিম। ৰংচঙীয়াকৈ ভাজিব লাগিব। এইদৰে আপোনালোকে যদি কাটা চামুচখনেৰে চাই, একেবাৰে মচমচীয়া হৈ যায়, তেতিয়াই গম পায় হৈ গৈছে বুলি।
এইদৰে ৰংচঙীয়াকৈ ভাজিব অলপ। এয়া দেখিছেনে, মই ওচৰৰ পৰা দেখাই দিছোঁ, এয়া মোৰ হৈ গ'ল। এতিয়া মই নমাই ল'ম। এয়া মই দ্বিতীয়বাৰো দি গৈছোঁ এইদৰে। একেদৰে ভাজিব লাগিব। আপোনালোকে কম জুইত এইদৰে ভাজি ল'ব। এইদৰে মই গোটেই ভাজি ৰেডি কৰি ল'ম। এয়া দেখিছেনে, মোৰ খাবলৈ ৰেডি হৈ গ'ল। আপোনালোকে ল'ৰা ছোৱালীৰ টিফিনতো দিব পাৰিব, যিকোনো সময়ত চাহৰ লগত খাব পাৰিব। বহুত বেছি সোৱাদ লগা হৈছে, একেবাৰে মচমচীয়া। আপোনালোকে এইদৰে বনাই খাই কেনে পায় মোক কমেণ্টত জনাবলৈ নাপাহৰিব। ধন্যবাদ।